Welcome to this video. আজিৰ ভিডিঅ'ত আমি সেবা স্যাম্পল পেপাৰৰ চেপ্টাৰ 5 আৰু চেপ্টাৰ 6 ৰ কোৱেশ্চন আমি আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো চাইতে কি দিয়া আছে 47 কোনটো মৌলৰ ক্ষাৰকীয় অক্সাইড যাৰ পাৰমাণবিক সংখ্যা। সো ক্ষাৰকীয় অক্সাইড বুলি ক'লে এটো তোমাৰ ধাতৱীয় অক্সাইড হ'ব লাগিব, ঠিক আছে, ধাতৱীয় অক্সাইড। আৰু চোৱা ধাতৱীয় অক্সাইড মানে কি, ধাতুৰ লগত অক্সিজেন যেতিয়া যোগ হয় তেতিয়া তাক ধাতৱীয় অক্সাইড বুলি কোৱা হয়। এইটো চয়াতে কি দি আছে 7 পাৰমাণবিক সংখ্যা, এইটো নাইট্ৰজেনৰ, সো এইটো নহব। কিয় নহব, কাৰণ এইটো অধাতু। তাৰপিছত ইয়াতে ক্লোৰিন 17 মানে এইটো কি ক্লোৰিন, ঠিক আছে, এইটোও নহব, ঠিক আছে। তাৰপিছত ইয়াতে আছে 14 মানে এইটো সিলিকন, সো সিলিকনো নহব কাৰণ এইটো ধাতু গল্প হয়। ইয়াতে 11 ইজ দ্য রাইট আনসার কারণ এইটো সোডিয়াম, সো সোডিয়ামটো কি এইটো এটা ধাতু, ঠিক আছে। সো এই ক্ষেত্রে যদি তোমার 12 থাকে 12 so 282 that means magnesium, হেইটোও রাইট আনসার হবো। অ্যালুমিনিয়ামও রাইট আনসার হবো, যে কোনো ধাতু দিলে রাইট আনসার হবো। এইখিনি মনত ৰাখিবা যে ধাতৱীয় অক্সাইডবোৰে ক্ষাৰকীয় গুণ দেখায়। আৰু যিবিলাক অধাতৱীয় অক্সাইড যেনেকে কাৰ্বন ডাই অক্সাইড, তাৰপিছত সালফাৰ ডাই অক্সাইড, এইবিলাক কিন্তু আম্লিক গুণ দেখায়। এইটো মনত ৰাখিব, লগতে এইবিলাক কি আম্লিক গুণ দেখুৱায়, ঠিক আছে, এইবিলাক আম্লিক অক্সাইড। সো অধাতৱীয় অক্সাইডবোৰ কি আম্লিক অক্সাইড আৰু ধাতৱীয় অক্সাইডবোৰ কি ক্ষাৰকীয় অক্সাইড। সো যিকোনো ইয়াতে ধাতু থাকিলেই হ'ব। সো ডি ইজ দ্য ৰাইট আনসার হিয়ার। তাৰপিছত চোৱা ইয়াতে 48 নম্বৰ কোৱেশ্চন চোৱা, এটা মৌল এমৰ 50% ইলেক্ট্ৰন দ্বিতীয় আৰু তৃতীয় কক্ষ শেলত থাকে। সো প্ৰশ্নটো অলপ খেলিমেলি আছে, এইটো এনেকুৱা হ'ব লাগে, এনেকুৱা কোৱেশ্চন ইংৰাজী ভাৰ্চনটো দিয়া আছে, মই কৈ আছো। তাৰমানে তৃতীয় কক্ষ দ্বিতীয় কক্ষৰ দুগুণ 50% ইলেক্ট্ৰন থাকে। সো প্ৰথম কক্ষ এইটো কে, তাৰপিছত এল, তাৰপিছত এম। সো কে তোমার এলত কি 8টা আছে। সো দ্বিতীয় কক্ষৰ 50% ইলেক্ট্রন তৃতীয় কক্ষত থাকে, তার মানে এটো 4 হ'ব, ঠিক আছে। তার মানে টোটাল তোমার যেটো পারমাণবিক সংখ্যা এটো টোটাল কাউন্ট কৰিলে এটো 14 আহিব, ঠিক আছে। সো এটো দিয়া আছে যে তৃতীয় কক্ষ দ্বিতীয় কক্ষৰ 50% ইলেক্ট্রন থাকিব। সো এনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন আহিব পাৰে, ঠিক আছে। মই তোমালোকক এটা কোৱেশ্চন দি দিছো, ঠিক আছে। প্রথম কক্ষৰ দ্বিতীয় কক্ষপথত প্রথম কক্ষৰ দুগুণ ইলেক্ট্রন থাকা মৌলটোৰ নাম কি, তোমালোকে মোক কমেন্টছত জানাবা, ঠিক আছে। সো এতিয়া চোৱা তোমালোকে কোৱেশ্চন নম্বৰ এইটো চেপ্টাৰ 6 ৰ আমি কোৱেশ্চনবোৰ চাম এতিয়া। চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া, ওকে। সো এই চেপ্টাৰ 6 ৰ কোৱেশ্চনৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে 49। সাধাৰণতে জীৱৰ ভিতৰত খাদ্য হজম আৰু শোষণ হয়, কিন্তু কি জীৱৰ দেহৰ বাহিৰত হজম আৰু শোষণ হয়, ঠিক আছে। এইটো নিশ্চিতভাৱে এইটো কাঠফুলা হ'ব। কাঠফুলা এইটো দেহৰ বাহিৰত এইটো হজম হয়, ঠিক আছে। ডাইৰেক্ট এইটো কোৱেশ্চন দিয়া আছে। কোৱেশ্চন নম্বৰ 50 চোৱা, এজন খেলুৱৈয়ে অধিক ব্যায়াম কৰি পেশী সংকোচনৰ বিষ হল, ইয়াৰ কাৰণ তোমাৰ যেতিয়া পেশী সংকোচন কৰিব অধিক শক্তিৰ প্ৰয়োজন হ'ব, ল্যাকটিক এসিড জমা হ'ব, অক্সিজেনৰ অভাৱ হ'ব, ঠিক আছে। এতে কি অক্সিজেনৰ উপস্থিত নহয়, অক্সিজেনের অনুপস্থিত আৰু ল্যাকটিক এসিড গঠন। সো সি ইজ দ্য রাইট আনসার, ঠিক আছে। আমি যেতিয়া অত্যাধিক পরিমাণে কাম কৰো অক্সিজেনের অভাৱ হৈ যায়, কারণ অক্সিজেনে আমাক শক্তিৰ যোগান ধৰে, সভাত সকলোত আমি পাইছো, ঠিক আছে। সো আৰু কি ল্যাকটিক এসিড জমা হয়, কিন্তু অলপ পিছত কি হয় এইটো আকৌ অক্সিজেন যেতিয়া ফিল আপ হৈ যায় ল্যাকটিক এসিড অলপ মালিশ কৰিলে ল্যাকটিক এসিড নোহোৱা হৈ যায়, ঠিক আছে। ল্যাকটিক এসিড ভাঙি কার্বন ডাই অক্সাইডৰ পানী উৎপন্ন হয়, তেতিয়া আকৌ এই বিষটো কি নোহোৱা হৈ যায়, ঠিক আছে। তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 51 চোৱা, তলৰ চিত্ৰত সকলোতকৈ বেছি সালোক সংশ্লেষণ ক'ত হয়। এই চিত্ৰটো ইয়াতে দিয়া আছে, মই তোমালোকক কিতাপত এই চিত্ৰটো অলপ দেখুৱাই ল'ব বিচাৰিছো। তোমালোকে এইটো অলপ কিতাপত চাব লাগিব, কাৰণ চোৱা কিতাপত বহুত বস্তু তোমালোকে চাব লাগিব, কাৰণ ইয়াতে এনেকুৱা টাইপৰ কোৱেশ্চন দিছে যিটো তোমালোকে অলপ বুজিব লগা আছে। ইয়াতে চোৱা এই ছবিটোলৈ মন কৰা, এই ছবিটোলৈ মন কৰা, ঠিক আছে। এই ছবিটোলৈ ইয়াতে কি হৰিত কণা, এই যে তোমাৰ ইয়াতে ডট ডট যিবিলাক দিয়া আছে গ্ৰীণ কালাৰৰ, এইবিলাক হৈছে হৰিত কণা। সো হৰিত কণা য'ত বেছি তাতে কি সালোক সংশ্লেষণ তোমাৰ কি বেছিকে হ'ব, কাৰণ কি হৰিত কণাত ক্লোৰোফিল থাকিব, ঠিক আছে। সো পত্ৰহৰিত তোমাৰ পত্ৰহৰিত থাকিব, হৰিত কণাত তোমাৰ পত্ৰহৰিত থাকিব, সো তাতেই সালোক সংশ্লেষণ বেছি হ'ব। সো ইয়াতে তোমালোকে দেখিলে গম পাবা, ইয়াতে যিটো ডট 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 ইয়াতে অলপ কম বুজি পোৱা যায়। তোমালোকে মেইন বুকছত যেতিয়া চাবা এইটো নিশ্চিতভাৱে গম পাবা। এইটো 2 আৰু 3 ইয়াতে কি তোমাৰ
হরিত কণা তোমাৰ বেছি থাকিব ঠিক আছে হরিত কণা ইয়াতে কি বেছি আছে দ্যাট মিন্স ইয়াতে পত্ৰ হৰিত বেছি থাকিব আৰু ইয়াতে কি হালক সংশ্লেষণ এই দুটাত কি হালক সংশ্লেষণ বেছিকে সংঘটিত হ'ব সো ইয়াতে বি ইজ দ্য ৰাইট আনসাৰ সো 2 আৰু 3 তুমি ছবিটো অবজার্ভ কৰিলেহে তুমি এটো গম পাবা এটো পেজ নাম্বার আছে 96 পেজে তুমি কিতাপ বাহিৰ কৰি তুমি এটো চাই লব পাৰা ঠিক আছে সো নেক্সট আমি কোশ্চেনটো চাম সো এটো কি কোশ্চেন নাম্বার 52 কোশ্চেন নাম্বার 52 চাম এতিয়া তলৰ পৰীক্ষাত দিয়া ৰাসায়নিক দ্ৰব্য এক্সৰ নাম লিখা যি হখনত উৎপন্ন হোৱা গেছ শোষণ কৰিছে ঠিক আছে এক্সৰ দ্ৰব্য ইয়াতে কালাৰটো তুমি চালে এই ছবিটো দিয়েতে এক্স্যাক্টলি তুমি দিয়া আছে এটো ঠিক আছে এই সোয়া এই ছবিটো সোয়া এই ঠিক আছে এই ছবিটো সোয়া এতে নিশ্চিতভাৱে এই ছবিটো দিয়া আছে আর ইয়াতে এটা তোমার পাত্র দিয়া আছে ইয়াতে এক্স বুলি দিছে এইটো এক্সত এতে কি থাকিব এক্সত এতে পটাসিয়াম হাইড্রোক্সাইড এটো লিখি দিয়া আছে ইয়াতে কিতাব ঠিক আছে এক্সত কি থাকিব এটো কি পটাসিয়াম হাইড্রোক্সাইড KOH মনত ৰাখিবা তো তুমি ছবিবোৰ অবজার্ভ কৰিব লাগিব কত কি হৈ আছে কারণ ছবিবোৰ দিহে তোমাক পৰীক্ষাত কোশ্চেন দি আছে সো এনেকুৱা টাইপৰ কোশ্চেন এই বছৰ অলপ বেছিকে দিয়া যেন লাগিছে মোক ঠিক আছে তাৰ পিছত চোৱা কোশ্চেন নম্বৰ এতে নেক্সট আমি 53 টু আগত চাই লম 53 কোশ্চেন ওকে 53 নম্বৰ যেটো কোশ্চেন চোৱা মানুহৰ হখনৰ চিত্ৰত থকা 1 2 3 4 মনত কৰা আৰু তলত দিয়া বিকল্পৰ লগত নাম আৰু কাৰ্য মিলোৱা সো 1 2 3 4 এটো 1 আছে 2 আছে এটো 3 আছে এটো 4 আছে এই তিনিটা এতে ঠাই এতে দিয়া আছে ইয়াৰ লগত তুমি এটো নাম আৰু কাৰ্য তুমি মিলাব লাগিব সো এটো নিশ্চিতভাৱে তুমি চোৱা চোৱা এটো পেজ নাম্বার তোমাৰ কিমানত দিয়া আছে মই দেখুৱাই আছো এটো পেজ নাম্বার চোৱা 104 ঠিক আছে 104 এইটো চোৱা 104 ত এই ছবিটো নিশ্চিতভাৱে তুমি দেখিবলৈ পাইছা সো ইয়াতে এতিয়া চাব লাগিব ইয়াতে কি দিয়া আছে ঠিক আছে এতিয়া প্ৰথমটো যেটো আছে এটো তোমাৰ এইটো চোৱা প্ৰথমটো হাক নলি উখা লবলৈ উপস্থিত আঙুঠি থাকে এটো হাক নলি উখা লবলৈ উপস্থিত আঙুঠি থাকে 2 নম্বৰ কি কামিহার দিয়া আছে এটো কামিহার উখা লওতে কামিহার ওপৰলৈ উঠে 3 নম্বৰ বায়ুকূপ যে বায়ুকূপৰ হাল হলনিৰ বাবে কি পাতল আৱৰণ থাকে তাৰ পিছতো কি দিয়া আছে চোৱা 4 নম্বৰ মধ্যছদা উখা ভিতৰলৈ ললে এই কি ওপৰলৈ উঠে ইয়াতে প্ৰতিটোতে চোৱা ইয়াতে নাম আৰু ইয়াতে কাৰ্য দিয়া আছে ঠিক আছে সো ইয়াৰ ভিতৰত সি ইজ দ্য ৰাইট আনসাৰ হ'ব কাৰণ ইয়াতে বায়ুকূপ সো বায়ুৰ হাল হলনি হবৰ বাবে ইয়াতে পাতল এটো আৱৰণ থাকে সো বায়ুকূপ যেটো আছে বায়ুকূপ ইয়াতে তোমালোকে জানাই ইয়াতে কি কাৰ্বন তোমাৰ অক্সিজেন ইয়াতে কি ভিতৰৰ পৰা বাহিৰত সোমাই আহে ঠিক আছে আৰু কাৰ্বন ডাই অক্সাইড টু ইয়াতে তেজৰ পৰা ভিতৰত সোমাই যায় অক্সিজেন টু ইয়াতে হাওফাওৰ পৰা কি বা বায়ুকূপৰ পৰা অক্সিজেন টু তেজত সোমাই আহে সো দিস ইজ দ্য রাইট আনসার সি ইজ দ্য রাইট আনসার হিয়ার ঠিক আছে নেক্সট তোমালোকে চোৱা কোশ্চেন নাম্বার এটো 54 টু এতে সাম 54 টু ইফালেও আছে চিত্ৰত 1 2 3 ৰ স্থান আৰু সঠিক অনুঘটক মিলোৱা 1 2 3 ৰ স্থান আৰু সঠিক অনুঘটক চোৱা এটো 1 2 3 ৰ স্থান এতে দিয়া আছে চোৱা এইটো 1 এইটো 2 এইটো 3 দিয়া আছে এইটো চোৱা এইটো মুখ গহ্বৰ সো মুখ গহ্বৰত নিশ্চিতভাৱে এইটো কি লালটি থাকিব মুখ গহ্বৰত কি লালটি এমাইলেজ থাকিব সো এমাইলেজ কত আছে এইটো এমাইলেজ আছে সো এমাইলেজ এক নম্বৰত কি এমাইলেজ ঠিক আছে এক নম্বৰত এইটো লাইপেজ নহব এইটো ট্ৰিপসিনো নহব এইটোও নহব সো আমি এটা কোশ্চেনতে আমি রাইট আনসারটো পাই গলো কিন্তু 2 নম্বৰটো মিলাইছে পাকস্থলীত পেপসিন আৰু 3 নম্বৰটো কি এইটো তোমাৰ অগ্নাশয় ট্ৰিপসিন আছে সো বি ইজ দ্য রাইট আনসার হিয়ার কিন্তু তুমি এটা মিলাওতে তিনিটা ক্রস হৈ গৈছে এইটো কিন্তু টাইমটো তোমাৰ বাচিব যদি এটা মিলিছে এইটোৱে রাইট আনসার ঠিক আছে সো নেক্সট তোমালোকে কোশ্চেনটো চোৱা কোশ্চেন নাম্বার 55 কি দিয়া আছে 55 পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ খোলা আৰু বন্ধ নিয়ন্ত্ৰণ কৰে
পত্ররন্ধ্র ছিদ্র খোলা আর বন্ধ নিয়ন্ত্রণ করে রক্ষী কক্ষ নিয়ন্ত্রণ করে। সো বায়ুমণ্ডলের উষ্ণতা, অক্সিজেনের উপস্থিত, কার্বন ডাই অক্সাইডের উপস্থিত, এই রক্ষী কক্ষ থাকা পানির পরিমাণে এটু নিয়ন্ত্রণ করে। ঠিক আছে, রক্ষী কক্ষ পানির পরিমাণে এইটু কি খোলা আর বন্ধ হওয়া কামটো নিয়ন্ত্রণ করে। ঠিক আছে, নেক্সট তোমালোকে কোয়েশ্চন নাম্বার 56 টু চাব লাগিব। 56 টু কি দিয়া আছে, তলত দিয়া চিত্ৰই মানুহৰ তেজৰ দ্বৈত পৰিবহন তন্ত্ৰ দেখুওৱা। সো দেখুৱাই একৰ পৰা 4 লৈকে সিহঁতৰ নাম আৰু কাৰ্য মিলোৱা। সো 1 এইটো কি 2 এইটো তোমাৰ এই যে 3 এইটো আছে 4। সো সিহঁতৰ কাৰ্যটো মিলাব লাগিব। সো এইটো হাওঁফাওঁৰ পৰা এইটো আহিছে। ঠিক আছে, হাওঁফাওঁৰ পৰা এইটো আহিছে, এইটো নিশ্চিতভাৱে এইটো চোৱা হাওঁফাওঁৰ পৰা যিটো আহিছে এইটো কি বুলি কোৱা হ'ব। তোমালোকে এইটো মই দেখুৱাই দিছো কিতাপত, তোমালোকে চোৱা অলপ। এইটো চোৱা, এইটো পেজ নাম্বাৰ 106। ঠিক আছে, পেজ নাম্বাৰ 106 তোমালোকে চোৱা। এইটো ইয়াতে হাওঁফাওঁৰ পৰা এইটো ক্লোম হীৰা। 1 নম্বৰটো কি ক্লোম হীৰা। ঠিক আছে, এইটো মনত ৰাখিবা। 1 নম্বৰটো কি ক্লোম, 1 নম্বৰটো ক্লোম হীৰা। আৰু ইয়াতে বাওয়ালিন্দু সোমাইছে। ঠিক আছে, বাওয়ালিন্দুৰ পৰা বাও নিলা, তাৰপিছত যেটো ওলাই যাব এইটো হৈছে মহাধমনী। এই 2 নম্বৰটো কি মহাধমনী। ঠিক আছে, আৰু ইয়াতে যেটো 3 নম্বৰ আছে, 3 নম্বৰ যেটো তোমাৰ সোৱালিন্দুৰ পৰা একেবাৰে তোমাৰ কি হৈ যায় হাওঁফাওঁলৈ গুচি যায়। সোৱালিন্দুৰ পৰা হাওঁফাওঁলৈ গুচি যোৱা যেটো এইটো ক্লোম ধমনী। ঠিক আছে, এইটো কি ক্লোম ধমনী। আৰু 4 নম্বৰটো যেটো আছে এইটো ঊৰ্ধ্ব আৰু নিম্ন মহাহীৰা। এইটো মহাহীৰা বুলি ক'ব পাৰো। মহাহীৰা, ঊৰ্ধ্ব আৰু নিম্ন মহাহীৰা আছে। এইটো আমি মিলাই চাম কোনটো আছে। সো 1 নম্বৰ কি আছে ক্লোম হীৰা। 1 নম্বৰ ক্লোম হীৰা। ঠিক আছে, দেহৰ অশুদ্ধ তেজ কঢ়িয়াই নিয়ে। এইটো নহব, এই কিন্তু শুদ্ধ তেজ কঢ়িয়াই নিয়ে। এই অশুদ্ধ নহয়, শুদ্ধ তেজ। আৰু ক্লোম ধমনী চোৱা, 2 নম্বৰটো কি আছে যে 2 নম্বৰটো ক্লোম ধমনী। সো ক্লোম ধমনী কি হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়ায়। হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈ হৃদযন্ত্ৰ নহয়, হাওঁফাওঁৰ পৰা এইটো দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়ায়। এইটোও নহব, হাওঁফাওঁৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়ায়। এইটো কি 3 নম্বৰটো মহাধমনী। 3 নম্বৰটো কি ক্লোম ধমনী। এইটো 3 নম্বৰটো উল্টাকে দিয়া আছে। এইটো 4 নম্বৰ এইটো দিয়া আছে মহাধমনী। ঠিক আছে, 4 নম্বৰ কি মহাহীৰা। এই 4 নম্বৰটো মহাহীৰা। এইটো ঠিকে আছে, ক্লোম ধমনী আছে। হৃদযন্ত্ৰৰ পৰা তেজ দেহলৈ নিয়ে। হৃদযন্ত্ৰৰ পৰা তেজ নহয়, এইটো দেহলৈ নহয়, এইটো হৃদযন্ত্ৰৰ পৰা তেজ কি হৃদযন্ত্ৰৰ পৰা তেজ কি হাওঁফাওঁলৈ নিয়ে। সো এইটোও নহব। সো এইটো 4 নম্বৰটো মহাহীৰা। দেহৰ তেজ হৃদযন্ত্ৰলৈ নিয়ে। ঠিক আছে, দেহৰ বিভিন্ন অংগৰ পৰা তেজ আনি কি এইটো হৃদযন্ত্ৰত আনি দিয়ে। এইটো মহাহীৰা। সো ইয়াৰ যেটো কাম আছে এই কামটোই শুদ্ধ দিয়া আছে। সো বাকি তিনিটাৰ কাম ভুলকে দিয়া আছে। সো ভেৰি ইন্টাৰেষ্টিং কোৱেশ্চন দিছে। সো এনেকুৱা টাইপৰ কোৱেশ্চন অলপ আহিব পাৰে। এইটো তোমালোকে চোৱা, এইটো আন্ডাৰষ্টেণ্ডিং বেছ কোৱেশ্চন কিন্তু। ঠিক আছে, তাৰপিছত তোমালোকে চোৱা কোৱেশ্চন নম্বৰ মই 57 টো মই দেখুৱাই দিম। 57 টো এতে কি দিয়া আছে চোৱা, হৃদযন্ত্ৰৰ চিত্ৰত তেজৰ পৰিবহন দেখুওৱা হৈছে। ঠিক আছে, কাৰচিন দুডালে হৃদযন্ত্ৰৰ কোন ঠাইত সংকোচন ঘটিছে তাক বুজাইছে। ইয়াৰ পৰা আমি কি বুজিম। সো এইটো কাৰচিনো ইয়াতে বুজাইছে। ইফালে কাৰচিনো দিছে, ইফালে কাৰচিনো দিছে, মানে কি সংকোচন হৈছে। সংকোচন হতে ইয়াতে কি হৈছে তোমালোকে দেখিলে গম পাইছা যেতিয়া তেজ এইটো সংকোচন হলে তেজ বিলাক কি বাহিৰত ওলাই যাব। ঠিক আছে, যে সোৱালিন্দ আৰু সোনিলয়ত তেজ সোমাইছে। সোৱালিন্দ আৰু যেটো সোনিলয়, ঠিক আছে, সোৱালিন্দ আৰু সোনিলয়ত এতিয়া এইটো তেজ সোমোৱা কথাটো এইটো শুদ্ধ নহব। ঠিক আছে, কাৰণ এইটো তেজ ওলোৱা কথাটোৱে আহিব। তেজ হাওঁফাওঁলৈ বিশুদ্ধিকৰণৰ বাবে গৈছে। তেজ হাওঁফাওঁলৈ বিশুদ্ধিকৰণৰ বাবে গৈছে আৰু দেহৰ বিভিন্ন ঠাইলৈ যাব। সো দিস ইজ দ্য ৰাইট আনসাৰ। যেতিয়া সংকোচন হব তেজ ওলাই যাব। ঠিক আছে, হৃদযন্ত্ৰৰ পৰা তেজ কি ওলাই যাব। সো বি ইজ দ্য ৰাইট আনসাৰ হিয়াৰ। সো ধুনীয়া কোৱেশ্চনবোৰ দিছে, কোৱেশ্চনবোৰ দেখি ভাল লাগিছে। তাৰপিছত চোৱা তোমালোকে এইটো কোৱেশ্চন চোৱা, কোৱেশ্চন নম্বৰ 58 কি দিয়া আছে। কোৱেশ্চন নম্বৰ 58ত তোমালোকে অলপ চোৱা,
ইয়াতে কোশ্চেনটো কি দিয়া আছে চিত্ৰ দিয়া মানুহৰ পাচন তন্ত্ৰলৈ লক্ষ্য কৰা আৰু তালিকা 1 আৰু 2 মিলোৱা সো এইটো তালিকা মিলাব লাগিব সো এইটো 1 দিয়া আছে এইটো 2 এইটো 3 এইটো 4 ঠিক আছে এইটো কি দিয়া আছে এইটো চাও এইটো মিলাব লাগিব অলপ মিলাব দিছে সো একৰ লগত এইটো কি এ খাদ্য লগত দিয়া খাদ্যৰ লগত ইয়াৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে খাদ্যৰ লগত ইয়াৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে এইটো এক নাম্বার কি দিয়া আছে খাদ্যৰ লগত ইয়াৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে সো মিলোৱাৰ ক্ষেত্ৰত তোমালোকে বাকি অপশনবোৰ পঢ়িছা হেতোখাৰ হজম হয় এইটো কত এইটো একত হজম হ'ব সো যেহেতু এইটো একটো কি এইটো হেতোখাৰ হজম কৰিব একটো কি এইটো মুখ গহ্বৰত এইটো হেতোখাৰক হজম কৰিব এইটো সৰল শৰীৰলৈ ৰূপান্তৰিত হয় এটা 2 নাম্বাৰটো চোৱা 2 নাম্বাৰটো কি দিয়া আছে 2 নাম্বাৰটো এইটো যকৃত ঠিক আছে এইটো কি যকৃতে কি কাম কৰিব পিত্ত লৱণে যকৃতে চোৱা লাইপেজৰ উৎসেচকৰ ক্ৰিয়া বৃদ্ধি কৰে দিস ইজ দ্য ৰাইট আনসার সো এইটো কি 2 টু এইটো সিৰ লগত মিলিব ঠিক আছে 3 নাম্বাৰটো চোৱা 3 নাম্বাৰ কি আছে এইটো ক্ষুদ্ৰান্ত্ৰ ঠিক আছে এইটো কি ক্ষুদ্ৰান্ত্ৰ দিয়া আছে তুমি নাম্বাৰ জানিব লাগিব যে কোনটো পজিশনত কি দিয়া আছে এইটো ক্ষুদ্ৰান্ত্ৰ যেতিয়া আছে ক্ষুদ্ৰান্ত্ৰটো কি হ'ব শৰ্কৰা প্ৰোটিন আৰু চৰ্বি সম্পূৰ্ণ হজম কৰে সো এইটো 3 নাম্বাৰটো কি হৈ যাব ডি হৈ যাব খাদ্যৰ লগত দৈৰ্ঘ্য নিৰ্ভৰ কৰে সো 4 নাম্বাৰটো কি এইটো ক্ষুদ্ৰান্ত দিয়া আছে সো 4 নাম্বাৰটো কি হৈ যাব এইটো এ আহিব এইটো খাদ্যৰ লগত ইয়াৰ দৈৰ্ঘ্য নিৰ্ভৰ কৰে সো এনেকে তোমাৰ অপশন বিলাক মোস্ট প্ৰবাবলি তলত দিয়া আছে সো এইটো মনত ৰাখিবা একৰ লগত কি আহিব বি আহিব ঠিক আছে তাৰপিছত 2 ৰ লগত কি আহিব সি আহিব তাৰপিছত 3 ৰ লগত কি আহিব ডি আহিব তাৰপিছত 4 ৰ লগত কি আহিব এ আহিব সো দিস ইজ দ্য ৰাইট আনসার যেটো অপশন থাকিব হেইটোৱে ৰাইট হ'ব ঠিক আছে সো কত আছে অপশনটো ইফালে দিয়া আছে মোস্ট প্ৰবাবলি এইটো চোৱা একৰ লগত বি 2 ৰ লগত সি এইটো সো বি ইজ দ্য ৰাইট আনসার ঠিক আছে তো এতিয়া চোৱা কোশ্চেন নাম্বাৰ 59 টো চোৱা বায়ুৰ যোগাযোগ বন্ধ কৰিবলৈ পাত্ৰ এটা তলৰ কোনটো পদক্ষেপ লব লাগিব সো বায়ুৰ যোগাযোগ বন্ধ কৰিবলৈ আমি কি কৰিম এইটো গজজোপাক কাচৰ প্লেটৰ ওপৰত ৰাখি থৈ দিলে এইটো হ'ব নিশ্চিতভাৱে এইটো হ'ব ঠিক আছে তাৰপিছত বায়ু টনা পাম্প ব্যৱহাৰ কৰি এইটো নহব ঠিক আছে তাৰপিছত পাত্ৰৰ তলফালে ভেসলিন লগাই বায়ু সংযোগ বন্ধ কৰিব পাৰি সো দিস ইজ অলসো ৰাইট সো এক আৰু ইয়াতে বায়ু শূন্য কৰি এইটো নহব কাৰণ এইটো তোমাৰ এতে সম্ভৱ নহয় তোমালোকে কিতাপত চোৱা এই যেটো কাৰ্যকলাপ কৰিছে এটা ছবি যেটো পটাছিয়াম হাইড্ৰক্সাইড যেটো আমি দেখুৱালো সো এইটো চোৱা এই ইয়াতে এইটোৰ কথা ইয়াতে কোৱা হৈছে ইয়াতে দুটা কাম কৰিছে এতে গজজোপাক এটা কাচৰ প্লেটৰ ওপৰত ৰাখিব লাগিব ৰাখি ইয়াতে তাৰ তলফালে ভেসলিন লগাই তো বায়ু আমি সংযোগ ৰোধ কৰিব পাৰি সো এইটো কি 1 আৰু 3 কত আছে 1 আৰু 3 সো সি ইজ দ্য ৰাইট আনসার 1 and 3 ওকে সো তোমালোকে দেখিবলৈ পাইছা কোশ্চেন বিলাক টাইপটো কেনেকুৱা হৈ আছে ছবিবোৰ আমি ভালকে অবজাৰ্ভ কৰিলেহে তুমি উত্তৰবোৰ পাই আছা 16 নম্বৰ কোশ্চেনটো চোৱা মানুহৰ শ্বসনতন্ত্ৰৰ অংগ আৰু কাৰ্য মিল হোৱা সঠিক বিকল্পটো বাছি উলিওৱা এটা কি বায়ুকূপ 1 নম্বৰ অপশন কি আছে বায়ুকূপ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগ যত বায়ুৰ আদান প্ৰদান হয় সো দিস ইজ দ্য ৰাইট আনসার সো বায়ুকূপ তোমালোকে যদি চোৱা মই অলপ আগত দেখুৱাই দিলো বায়ুকূপত কি হয় ইয়াতে ক্ষুদ্র ক্ষুদ্র এইটো বেলুন সদৃশ অংশ এইটো এটা বেলুন সদৃশ অংশ ঠিক আছে এইটো ইয়াতে কি বায়ু হুমাই আহে অক্সিজেনটো হুমাই আহে আৰু এইটো কি তেজত থকা কাৰ্বন ডাই অক্সাইডটো কি ব্যাপন প্ৰক্ৰিয়াৰে এইটো বায়ুকূপৰ ভিতৰত আৰু বায়ুকূপৰ পৰা অক্সিজেনটো ইয়াতে তেজৰ ভিতৰত হুমাই আহে সো হাওফাওৰ একেবাৰে বাহিৰ ফালে এইটো অসংখ্য এনেকে বায়ুকূপ থাকে যেটো বেলুন সদৃশ ঠিক আছে আৰু এইটো এই আনসারটো ৰাইট ইয়াতে আমি পাই গলো